আপুনি 65 চনৰ আৰু 70 চনৰ ভোটাৰ তালিকা কেনেকৈ লাভ কৰিব এইটো বিষয়ে আলোচনা কৰিম এইটো ভিডিঅ'ত। আৰু আপুনি ভোটাৰ সাৰ্টিফাইড কপি কেনেকৈ বনাব সেইটো বিষয়ে এইটো ভিডিঅ'ত ক্লিয়াৰ কৰি দিম। তেনেহ'লে ভিডিঅ'টো ভালদৰে চাই থাকক। এনেকুৱা সাৰ্টিফাইড কপি বনাব লগা হ'লে আগতে আপোনাৰ প্ৰয়োজন হ'ব ভোটাৰ তালিকা, যেটো আপোনাৰ 70 চনৰ বনাক, নহলে 65 বনাক, 65 চনৰ বনাক বা 85ৰে বনাক। কিন্তু আপোনাৰ এনেকুৱা সাৰ্টিফাইড কপি বনাব লগা হ'লে পুৰণি লিষ্টৰ প্ৰয়োজন হ'ব। এতিয়া লিষ্টটো পাব কত আপুনি লিষ্ট আনিব লগা হ'লে আপোনাৰ ইলেকশ্যন কমিশনৰ ব্ৰাঞ্চত যাব। যোৱাৰ আগতে আপুনি এটা নথি লৈ যাব। যদি আপোনাৰ ককা, হাজু ককা বা আপোনাৰ দেউতা যাৰ নামতে আপোনাৰ 65ত ভোট থাকক বা 70ত ভোট থাকক, আপুনি কি কৰিব, তেখেতৰ ভোটাৰ লিষ্ট এখন লৈ যাব, নহলে আপুনি ভোটাৰ কাৰ্ড থাকিলে ভোটাৰ কাৰ্ড লৈ যাব। সেইটোৰ পৰা নাম চাই ফেলে আপোনাক তেখেতলোকে পুৰণি ভোটাৰ তালিকাখন দি দিব। যেতিয়া দি দিব তেতিয়া আপুনি লৈ আহিব। হোৱাৰ পিছত আপুনি সাৰ্টিফাইড কপি কেনেকৈ আবেদন কৰিব মই সেইটো দেখাই আছো। আৰু যদি অফলাইন বনাব খোজে তেনেহলে তেখেতলোকক দিলে আপোনাক বনাই দিব। এটা ফৰ্ম থাকিব, ফৰ্মখন আপুনি ফিল আপ কৰি তেখেতলোকৰ হাতত জমা দিব। জমা দিয়াৰ পিছত কেইদিনমান পিছত আপোনাৰ ভোটাৰ সাৰ্টিফাইড কপি তেখেতলোকে বনাই দিব। আৰু যদি আপুনি বিচাৰে তেন্তে যে মই অনলাইনত বনাম, তেনেহলে আপুনি যেখন আপোনাৰ পুৰণি ভোটাৰ লিষ্টখন আছে এখন লৈ আহিব। অহাৰ পিছত আপুনি গুগল ক্ৰোমত গৈ লিখিব ই ডিষ্ট্ৰিক্ট বুলি লেখাৰ পিছত চাব আপুনি তলত তেনেকুৱা ইউজাৰ নেম আৰু স্ক্ৰীন নেম দিয়া আছে। আপুনি এটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ওপৰত ইমেইল এড্ৰেছ খুজিছে আৰু ইউজাৰ নেম, স্ক্ৰীন নেম খুজিছে। আপুনি এটো নতুনকৈ একাউণ্ট ক্ৰিয়েট কৰিব নোৱাৰে, আমাৰ আগতে ক্ৰিয়েট কৰা আছিলে। তেনেহলে আপুনি কেনেকৈ বনাব মই হেতু জনাই দিম। আপুনি এটো সাৰ্চ বক্সত গৈ সাৰ্টিফাইড কপি অফ ইলেক্ট্ৰিকেল ৰুল ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক গো বুলি লেখা আছে, তাত ক্লিক কৰিব। তাৰপিছত চাওক অনলাইন আছে, অনলাইনত ক্লিক কৰিব। তাৰপিছত অনলাইন সাবমিটত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ ইন্টাৰফেস খোল খাব। এটো হল মেইন ইন্টাৰফেস। মই আপোনাক দেখাই দিম যে আপুনি কেনেকৈ আবেদন কৰিব আৰু আপোনাৰ যেটো আপুনি হেৰি আনিলে ভোটাৰ লিষ্ট, এইটো আপুনি কত ব্যৱহাৰ কৰিব, কত কি লিখিব মই হেতু দেখাই দিম। আৰু হেতু কিয় প্ৰয়োজন হয় মই হেতু জনাই দিম। লাষ্টত আপোনাক এটা বহুত ডাঙৰ এটা ইনফৰমেশন দিম। তেনেহলে বলক মূল কথা আৰম্ভ কৰো। আৰু চেনেলটো নতুনকৈ আহিলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিব। তেনেহলে আপুনি ওপৰত ভাষা চাইছে, 4টা ভাষা আছে। আপুনি তাৰ পৰা ইংলিশটো সিলেক্ট কৰিব। তাৰ পিছত এতে চাওক যে আবেদনকাৰী এতিয়া যাৰ নামত আবেদন কৰিব আৰু হেজন যদি জিআই আছে তেনেহলে হেজনৰ নাম দিব, তলত মোবাইল নম্বৰ দিব। হেজনৰ মোবাইল নম্বৰ নাথাকিলে আপোনালোকৰ কোনোবাৰ দি দিব। আৰু যদি হেজন যদি জিআই নাই তেনেহলে আপোনাৰ দি দিব। এইখিনি বাৰু নালাগে, আপুনি ওপৰত আপোনাৰ নামটো আৰু মোবাইল নম্বৰটো দি দিব। আৰু পিছত এইটো হল আপোনাৰ ঠিকনাত অসমটো সিলেক্ট থাকিব, আসাম যেটো এইটো লেখাই থাকিব। তলত আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব, সাব ডিভিজন সিলেক্ট কৰিব। তাৰ পিছত আপোনাৰ সাৰ্কেলটো সিলেক্ট কৰিব। তাৰ পিছত মৌজাটো দিলে হ'ব, নিদিলে হ'ব। এনেকুৱা চাওক অফিস নেম আপোনাৰ ভোটাৰ সমষ্টিটো সিলেক্ট কৰিব। তাৰ পিছত আপুনি গাঁও, পুলিশ ষ্টেচন, তাৰ পিছত পোষ্ট অফিস এইবোৰ গোটেইবোৰ লিখিব আপোনাৰ এড্ৰেছ হিচাপত। আপুনি তাত পাই যাব, তাত চুজ কৰি ল'ব। আৰু এইটো হল মেইন কথা, এইটো হল আপোনাৰ যেটো ভোটাৰ সাৰ্টিফাইড কপি কাৰণে আপুনি ভোটাৰ লিষ্ট আনিছিলে 70 হওক, 65 হওক, 80 হওক, 85 হওক, যিমান চনৰ আপুনি বনাব বিচাৰিছিলে এইটো তাৰ ওপৰতো দিব আপোনাৰ এলসি নম্বৰ। এলসি নম্বৰ মানে আপোনাৰ ভোটাৰ লিষ্ট যেটো আনিছে এটোত সমষ্টি নম্বৰ যেটো আছে এটো দি দিব আৰু সমষ্টি নেম। আৰু হেতু চনত আপোনাৰ পলিটিশিয়ান নেম যেটো আছে হেতু পলিনিক নেম হেতু আপুনি ইয়াত লিখি দিব। এইটো কিন্তু আপোনাৰ ভোটাৰ লিষ্টত যেনেকুৱা আছে তেনেকুৱাকৈ দিব। আৰু পাৰ্ট নম্বৰটো নিদিলে হ'ব, অড নম্বৰটো নিদিলে হ'ব বাৰু। আৰু এইটো মোষ্ট ইম্পৰ্টেন্ট হয়। ইয়াত আপুনি কিমান চনৰ আবেদন কৰি আছে মই লিখি দিছো, হিমান চনটো ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত তলত আহিব অৰ পিছত ভোটাৰ সিৰিয়াল নম্বৰ, যেটো ভোটাৰ লিষ্ট আপুনি অফিচৰ পৰা আনিলে হেতু সিৰিয়াল নম্বৰ, নতুন নহয়। তাৰ পিছত হেতু যেনেকৈ নাম আছে সেম টু সেম লিখিব, হেতু যেনেকুৱা দেউতাৰ নাম আছে তেনেকুৱা সেম টু সেম লিখিব। আৰু ইয়াত হল যে আপোনাৰ মহিলা নে পুৰুষ এটা মেল ফিমেল দিয়া আছে, টিক বক্স আছে, তাক আপুনি টিক কৰি মেল ফিমেলটো দি দিব। আৰু আপোনাৰ হেতু চনত যে ভোট দিছিলে 70 বা 60, 65 বা 85 যিমান চনৰ বনাই আছে আপুনি
সেইটো বয়সটো লাষ্টত দি দিব চাওক এতে ভোটাৰ্ছ এগৰ বুলি আছে ভোটাৰ বয়স অসমীয়াটো লিখা আছে সেইটো তারপর আপুনি বহাই দিব দিয়াৰ পিছত আপুনি চাওক যে এতে আপোনাৰ 1 ৰো আছে এটোত আমি 1 ৰো যেটো লিখা আছে প্লাস আইকন দিয়া আছে এটোত আপুনি ক্লিক কৰি যদি আৰু লগতে এটো ভোটাৰ তালিকাত ধৰক আপোনাৰ ঘৰৰ ফ্যামিলি 2 জন বা 3 জন আছে 2-3 জনৰ নাম বয়স এনেকুৱা সেম টু সেম লিখি বক্স খোল খাব মই খোলাই দেখাই দি আছো এনেকুৱা একেলগে 2-3 জনৰ বনাই লব আৰু অনলাইনত বনালে তাৰ মানে এটো আপোনাৰ কি হয় লাইফ টাইম হয় এটো আপুনি যেতিয়া আপুনি ডাউনলোড কৰি লব পাৰিব আৰু অফলাইনত বনালে হেতু কি হয় হেতু আপোনাৰ ওয়ান টাইম হয় আপুনি আনিলে ব্যৱহাৰ কৰিলে আৰু হেক আপুনি অৰিজিনালটো যদি কবত দিব লগিয়া হৈ গল তাত দি দিলে আকৌ আপোনাৰ ৰি বনাব লাগিব আৰু অনলাইনত বনালে আপুনি ৰি বনাব নেলাগে আপুনি জেৰেক্স কৰি ফে থৈ দিব তাৰ পিছত আপুনি নিজে ডাউনলোড কৰি লব পাৰিব তাৰ যেটো নাম্বাৰ থাকিব একনলেজমেন্ট নাম্বাৰ হেতু দি আপুনি ডাউনলোড কৰিব পাৰিব এতিয়া হল আপোনাৰ ডকুমেন্টছৰ পালা ইয়াত কি কৰিব আপুনি ইয়াত ভোটাৰ লিষ্ট বা ভোটাৰ তালিকা চলিত বৰ্ষৰ ইয়াতো আর নহলে যদি ঢুকাইছে তেনেহলে আপুনি কি কৰিব এটো যেটো সনত তাৰ মানে মানুহজন নহা হৈছে হেতু সনৰ দি দিব ইয়াত দিয়াৰ পিছত ভোটাৰ লিষ্ট বা ভোটাৰ কাৰ্ড বা ভোটাৰ স্লিপ যিকোনো এটা ডকুমেন্টস এটোত আপলোড কৰিব আৰু তলত দিব লাগিব আপোনাৰ এটা ফৰ্ম পাই ভোটাৰ সাৰ্টিফাইড কপি হেতু আপুনি ফৰ্মটো দিব আৰু যেটো ভোটাৰ লিষ্ট আপুনি আনিছিলে হেতুত নামটো মাৰ্কিং কৰি এটোত পেজত আপলোড কৰিব লাগিব এটো পেজত আপলোড কৰিব আৰু তলত আপুনি ফাৰ্ষ্টত 0 দি দিব আৰু তলত কেই কপি দিলে আপুনি হেতু দি দিব তাৰ মানে দুটা দিলে দুটা দিব আৰু তিনটা দিলে তিনটা দিব যেনেকৈ ভোটাৰ সাৰ্টিফাইড কপিৰ কাৰণে ভোটাৰ লিষ্ট যেটো আনিছিল হেতু দিব আপুনি পিডিএফ বনাই ফটো মাৰি আৰু এটা আপুনি ফৰ্ম লিখি দিব লাগিব এই দুটা দিব তলত 2 দি দিব দিয়াৰ পিছত আপুনি ক্যাপচা কোডটো ফিল কৰিব এটো বক্সত এনেকৈ ক্যাপচা কোডটো ফিল কৰিব ক্যাপচা কোডটো ফিল কৰাৰ পিছত তলত যে সাবমিট বুলি লিখা আছে তাত আপুনি সাবমিট কৰি 30 টকা এটা পে কৰি দিব পে কৰাৰ পিছত আপোনাৰ 10 দিনৰ পৰা 15 দিনৰ ভিতৰত আপোনাৰ মোবাইলত মেছেজ আহিব আৰু একনলেজমেন্ট নাম্বাৰ পাব আপুনি হেতু আপুনি নেটতে ডাউনলোড কৰি লব পাৰিব এটো আপোনাৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব আৰু যদি আপুনি